বন্ধুসকল তো মই আজি পুৱা যিটো ভিডিঅ' আপলোড কৰিলোঁ হাউ টু উইথড্ৰন আৰু ৰিএপ্লাই তো সেইটো ভিডিঅ'ৰ এইটো মোৰ পাৰ্ট 2 যিহেতু মানে সেইটো ভিডিঅ'ত যিটো মানে লাষ্টত যিটো মানে কেনেকৈ ছাবমিট কৰিছিলোঁ সেইটো ভালকৈ ৰেকৰ্ড হোৱা নাছিল তো মই এই ভিডিঅ'টোত লাষ্টৰখিনি দেখুৱাম। তো এইটো ভিডিঅ' হয় পাৰ্ট 2 মানে উইথড্ৰ কেনেকৈ কৰে আৰু তাৰপিছত ৰিএপ্লাই কেনেকৈ কৰে। তো উইথড্ৰ কেনেকৈ কৰে সেইটোতো মই যিটো পাৰ্ট 1 আছে ভিডিঅ' সেইটোত আপুনি চাব পাৰিব। তাৰপিছত ৰিএপ্লাই লাষ্টৰখিনি মানে অলপ প্ৰব্লেম হৈছিল তো ইয়াত মানে লাষ্টৰখিনি দেখুৱাম যে কেনেকৈ কৰিব। তো ইয়াত এড্ৰেছটো আপুনি প্ৰথমে দিব যিটো ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব, তাৰপিছত ছাব ডিভিশ্যন চাৰ্কেল, তাৰপিছত পিনক'ড নাম্বাৰ। এইটো দিয়াৰ পিছত এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি আপুনি দিব, আপোনাৰ যিটো ইউনিভাৰ্চিটি হয় সেইটো ছিলেক্ট কৰিব, তাৰপিছত কলেজ, তাৰপিছত কলেজখন কোন ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰে সেইটো দিব, তাৰপিছত ডিগ্ৰী কি BA BSc BCom সেইটো দিব, তাৰপিছত ইয়াত চাওক লিখা আছে ডেট অফ গ্ৰেজুৱেশ্যন যিটো মানে আপোনাৰ যিটো মাৰ্কশ্বিট পাইছে তাতে লিখা থাকে। ইয়াৰ পাছত বেংক ডিটেইলছখিনি দিব, বেংক ডিটেইলছ নাম্বাৰ সেইবিলাক দিব। তাৰপিছত যিটো ফাইনেল মানে ষ্টেপ সেইটো হ'ল ডকুমেণ্ট। তো ডকুমেণ্টবিলাক আপোনাৰ 200 KB তলত হ'ব লাগিব, আধাৰ কাৰ্ড আৰু গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট। তো মই ডকুমেণ্টকেইটা কেনেকৈ আপলোড কৰে এইটো দেখুৱাম। তো মোৰ ডকুমেণ্টবিলাক মানে ৰিচাৰ্জ কৰাই আছে, তো প্ৰথমে আপুনি ৰিচাৰ্জ কৰি ল'ব। তো মই এতিয়া গেলেৰীত ক্লিক কৰিলোঁ। ইয়াৰ পিছত চাওক আধাৰ কাৰ্ড মই ছিলেক্ট কৰিলোঁ। চাওক মানে কৰাৰ পাছত তেতিয়া নাহে, অলপ মানে টাইম লাগে। তো অলপ টাইম লাগি আছে এতিয়া চাওক। মানে আপলোড ফটোটো ছিলেক্ট কৰাৰ পিছত আপলোড হওঁতে অলপ টাইম লাগে। এতিয়া মই চাওক যিখন মানে ইয়াত আধাৰ কাৰ্ড আছে সেইটো আপলোড হৈ গৈছে। তো ইয়াৰ পাছত যিটো গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট সেইটোও মই এনেকৈয়ে আপলোড কৰিম। চাওক আপলোড হওঁতে 10-12 ছেকেণ্ড লাগে। এই যে ইয়াত চাওক যিটো গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট সেইখনো মানে ইয়াত আপলোড হৈ গ'ল। তো ইয়াৰ পিছত এবাৰ মই চেক কৰিম চব ঠিক আছে নে নাই। এড্ৰেছ, তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিটেইলছ, তাৰপিছত বেংক একাউণ্ট, তাৰপিছত ডকুমেণ্ট। ইয়াৰ পিছত ছেল্ফ ডিক্লেৰেশ্যনত সেই দুটাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত কেপচাটো দিব যিটো নাম্বাৰ লিখা আছে। তাৰপিছত মই ডাইৰেক্ট মানে ছাবমিট কৰিম ইয়াৰ পৰা। তো এইখিনি প্ৰচেছ চাওক কি আহে। গাইজ ইমানটোত যদি আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। অলপ টাইম লাগে ইয়াত, মানে আপুনি ইয়াত ৰিফ্ৰেছ নকৰিব, কৰিলে কাৰণ একেবাৰে কাটি যাব পাৰে। তো এতিয়া চাওক ছাবমিট হৈ গৈছে। তো এতিয়া প্ৰিভিউ কৰিম। ইয়াত চাওক যিটো ইউনিভাৰ্চিটি লিখা আছে, ইউনিভাৰ্চিটি আৰু কলেজৰ নেমটো ছেম দেখাই আছে যিহেতু। আৰু মই যেতিয়া আপুনি দেখিলে মই ইউনিভাৰ্চিটিটো গুৱাহাটী ইউনিভাৰ্চিটি দিছিলোঁ আৰু কলেজটো দিছিলোঁ বিলাসীপুৰা কলেজ। তো ইয়াত চাওক আৰু বাকী বেংক এইবিলাক ঠিকে আছে। তো এইটো মানে ছাবমিট কৰাৰ পিছত ঠিক হৈ যায়। ফাইনেল মানে ছাবমিট কৰাৰ পিছত কলেজ আৰু ইউনিভাৰ্চিটিৰ নামটো একেবাৰে ঠিক হৈ যায়। তো মই এতিয়া ফাইনেল যি লিখা আছে ছাবমিট সেইটোত ক্লিক কৰিলোঁ। চাওক ইয়াত এপ্লিকেশ্যনটো আহি গৈছে। তাৰপিছত মই ডাউনলোড কৰিম। ডাউনলোড এপ্লিকেশ্যন যি লিখা আছে সেইটোত ক্লিক কৰিব। ইয়াত চাওক এপ্লিকেশ্যনটো ডাউনলোড হৈ গ'ল। তো মই অ'পেন কৰিম। বন্ধুসকল ইয়াত চাওক আধাৰ কাৰ্ডৰ
নম্বৰটো শ্ব' হোৱা নাই। এইটো মানে চবৰে এনেকুৱা হৈ আছে। তো মই ভাবোঁ যে এইটো মানে তেনেকুৱা প্ৰব্লেম নহয়। তাৰপিছত মই কলেজৰ নেমটো যিহেতু তাত বিলাচীপাৰা কলেজ আৰু ইউনিভাৰ্চিটি বিলাচীপাৰা কলেজ লিখা আছিল, সেইটো চেক কৰিম সেইটো ঠিক আছেনে। তো বন্ধুসকল ইয়াত চাওক, মই জুম কৰি দেখুৱাইছোঁ ইউনিভাৰ্চিটিৰ জেগাত আছে গুৱাহাটী ইউনিভাৰ্চিটি, আৰু ইনষ্টিটিউশ্যন কলেজ যিটো আছে তাত জেগাত আছে তো বিলাচীপাৰা কলেজ। তো আৰু এটা ইম্পৰ্টেণ্ট কথা, আপুনি অনলাইন কৰিলে লেপটপ বা কম্পিউটাৰেদি কৰিব, কাৰণ মোবাইলত কৰিলে বহুত ভুল আহে, যেনে বেংকৰ নাম ভুল আহে আৰু কিবা কিবি একদম ওলট পালট হৈ যায়। তো আপুনি মানে লেপটপেদি কৰিব অনলাইনটো একদম, যদি মানে ভুল কৰিব নিবিচাৰে। আৰু যদি আপোনাৰ মানে কিবা ভুল হৈছে অনলাইন, তেন্তে এতিয়াই উইথড্ৰ কৰি ঠিক কৰি লওক, যিহেতু মানে লাষ্ট ডেট আছে 30 তাৰিখ যিহেতু লাষ্ট ডেট। তো 30 তাৰিখৰ পিছত যদি আপুনি এনেকৈ উইথড্ৰ কৰে তেন্তে কিন্তু একেবাৰে কেঞ্চেল হৈ যাব। তো এতিয়াই যদি কিবা ভুল কৰিছে সেইটো ঠিক কৰি লওক। তো থেংক ইউ। তো আপুনি দেখিলে মানে উইথড্ৰ কৰাৰ পিছত কেনেকৈ মই ঠিক কৰিলোঁ। উইথড্ৰ কৰিছিলোঁ মানে প্ৰথমে যেতিয়া এপ্লাই কৰিছিলোঁ তেতিয়া ডিষ্ট্ৰিক্টটো মানে ইয়াত লিখা নাছিল। তো এতিয়া উইথড্ৰ কৰি অনলাইন কৰিলোঁ, তাৰপিছত চাওঁ ইয়াত ডিষ্ট্ৰিক্টৰ নেমটো আহিছে। তো বন্ধুসকল ভিডিঅ'টো ইমানেই, মই ডিটেইলকৈ মানে ভিডিঅ'টো দেখাই দিলোঁ। তো যদি আৰু কিবা ডাউট থাকে তেন্তে কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ, আৰু আপোনাৰ বন্ধু সকলোকো শ্বেয়াৰ কৰিব। থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'।